এইটো হৈছে আইফোন 13 Pro Max ডিসপ্লে আৰু এইটো হৈছে আপোনাৰ 100% অৰিজিনেল ডিসপ্লে আইফোন 13 Pro Maxৰ আৰু পুৰণা ডিসপ্লেটো ৰিপেয়াৰ নোহোৱাৰ কাৰণটো চাব পাৰিছে ওয়াটাৰ খুমাই মানে পানী খুমাই কেনেকে হৈ গৈছে একদম ফুললি ওয়াটাৰ ড্যামেজ হৈ গৈছে সেইভাবে আপোনাৰ এই ওল্ড ডিসপ্লেটো ৰিপেয়াৰ হোৱা নাই আৰু এইটোৱে হৈছে 100% অৰিজিনেল ডিসপ্লে সেট ৰিমুভ চাব পাৰি আছে ট্ৰু টোন ফেস আইডি অল ওয়ার্ক কৰিব একো প্ৰবলেম নাই যেহেতু আপোনাৰ এইটো সেট ৰিমুভ ডিসপ্লে হয় আৰু এই ডিসপ্লেখনত যোনটো এই আইসিটো আছে এইটো নতুন ডিসপ্লেৰ আইসি হয় নতুন ডিসপ্লে যোনটো আছিলে তো এই আইসিটো আপোনাৰ গ্ৰাইণ্ড কৰিব লাগিব গ্ৰাইণ্ড কৰাৰ পিছত আপোনাৰ এনেদৰে গ্ৰাইণ্ড কৰিব লাগিব গোটেইখিনি ফুল আৰু এই আইসিটো ফুললি গ্ৰাইণ্ড কৰাৰ পিছত আপোনাৰ এনেদৰে বল ওলাই আহিব এনেকুৱা ৰাউন্ড শেপত বল থাকিব সৰু সৰু তো ইয়াতে আপোনাৰ পুৰণা ডিসপ্লেৰ পৰা আইসি খোলা আইসিটো ইয়াতে লগাব লাগিব তাৰপিছত আপোনাৰ একো আননন পাৰ্ট মেছেজ শ্ব নকৰিব ফোনটো এবাৰ খোলাৰ পিছত আপোনাৰ যোনটো ওয়াটাৰ ৰেজিস্ট্যান্স থাকে মানুহ কয় ওয়াটাৰ প্ৰুফ কিন্তু ওয়াটাৰ প্ৰুফ নহয় এটো ওয়াটাৰ ৰেজিস্ট্যান্স হয় আৰু এটো গ্যাস্কেট বুলি কোৱা হয় তো এই গ্যাস্কেট পেপাৰটো মই মানে ডিসপ্লে ফিটিং কৰাৰ আগতে বা ফোনটো যিকোনো কাম কৰো এই গ্যাস্কেটটো লগাই দিও যাতে ইন ফিউচাৰ আপোনাৰ বৰষুণৰ পানীত তিতিলে বা ঘামিলে যাতে আপোনাৰ ফোনত যাতে পানী নুখুমায় আৰু ফাইনালি এটো ৰিপেয়াৰ হৈ গল চাব পাৰিব উইথ গ্যাস্কেট উইথ ওয়াটাৰ ৰেজিস্ট্যান্সৰ সৈতে চাব পাৰিছে তো দাদা আছে লাইভ কাম কৰিছো দাদা কেনেকুৱা লাগিছে ভাল লাগিছে মনটো সন্তুষ্ট হৈছে এতিয়া যেটো কাম বিচাৰিছিলো সেইটো পালো তো অসমৰ ৰাইজক কি ক'ব আহিব আপোনালৈ কিবা কাম থাকিলে হাতীগাঁৱত আহি গলে হল ফোন মাৰি দিলে হল তো পুৰা তো পুৰা আপোনাৰ সন্মুখত লাইভ কাম কৰিছো ন লাইভ কাম কৰিছো একদম মানে প্ৰব্লেম নাই প্ৰব্লেমটো বুজাইও দিয়ে দেখাইও দিয়ে ধুনীয়াকে ঠিক আছে বাৰু